কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ জাগিৰি নাহিকেও পাম তোহাৰি চৰণ ৰেণু শতকোটি বাৰ সকল প্ৰণাম বাৰ সকল প্ৰণাম। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত আমি শতকোটিবাৰ সেৱা জনাইছোঁ। আমি যোৰহাট অধিৱেশনলৈ যোৱা গম পাই আমাৰ আইতাস্বৰূপ আমাৰ গৃহলৈ আহিছে আৰু আমাক শুভেচ্ছা দিবৰ কাৰণে তেওঁ বহুত দূৰৰ পৰা শিঙিয়াৰ পৰা আহি আমাৰ গৃহ পাইছেহি। যিহেতু খোজকাঢ়িবলৈ অকণমান দিগদাৰ হয়, আমি আপোনাৰ দুখনি অভয়চনত সেৱা ধৰিছোঁ আৰু আপুনি যে ইমান দূৰ কষ্ট কৰি আমাৰ গৃহ পালেহি তাৰ কাৰণে আমি আপোনাৰ দুখনি অভয়চনত শতকোটিবাৰ সেৱা ধৰিছোঁ। আৰু আইগৰাকী আমাৰ খুবেই ভাল পায়, আমাক মৰম কৰে। আমি প্ৰতিটো অনুষ্ঠানতে লগ পাওঁ, কিন্তু আইগৰাকী অকণমান অসুস্থ। তথাপিও তেওঁ যে আহি আমাৰ গৃহত পাইছেহি তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা ধৰিছোঁ, যাতে প্ৰভু ভগৱন্তই কৃপা দৃষ্টি কৰক আৰু এনেদৰে আমাক আশীৰ্বাদ কৰি থাকক। তাৰ কাৰণে আমি আইগৰাকীৰ চৰণত সেৱা ধৰি আইগৰাকীৰ মুখেৰে আমি দুই এষাৰ কথা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ 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 কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেহি নাহি উপাম তেওঁ হাৰি চৰণে ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ বাপ বান্ধৱসকল, আমি ₹20 received on PhonePe. এওঁ আমাৰ অধিৱেশনলৈ যোৰহাট অধিৱেশনলৈ পদযাত্ৰা কৰি যাবলৈ ওলাইছে। আমাক খুব বেছি মৰম লাগে, কেনেকৈ মৰম লাগিছে এইটো আৰু ভগৱন্তই জানে। গতিকে আমি তেওঁ গৃহলৈ আহি আমি তেওঁক তালৈ গৈ যাতে সুকলমে যাতে ঘূৰি আকৌ নিজৰ গৃহ পাইহি, সেই উপলক্ষে আমি তেওঁক বাসগৃহত আহি উপস্থিত হ'লোঁ। তেওঁলোক দুয়ো আমাক বহুত মৰম চেনেহ আৰু হেৰি দিছে, আমি বহুত সন্তোষ হৈ পৰিছোঁ। গতিকে প্ৰভু ভগৱন্তই যাতে তেওঁকো ভালে কুশলে ঘূৰাই আনক, ইয়াকেহে কামনা কৰি ভগৱন্তৰ ওচৰত আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ। কৃষ্ণ। এয়াই ভকতৰ আশীৰ্বাদ আৰু এয়াই ভকতৰ মৰম চেনেহ। প্ৰভু ভগৱন্তই এনেধৰণে আমাক কৃপা কৰি আছে আৰু আমাৰ আইতাস্বৰূপ সদায় আমাক সাহস প্ৰেৰণা আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক কৈ আহে, কথাখিনি কয়। আমি তেখেতৰ পৰা বহু কথা আমি গম পাইছোঁ আৰু আমাক কৈছেও। গতিকে তেখেতৰ এই যি মনৰ শক্তি, এই শক্তি তেখেতে শিঙিয়া প্ৰাথমিকৰ শিঙিয়া প্ৰাথমিকৰ পৰা আহি আমাৰ গৃহত আহি এতিয়া উপস্থিত হৈছে। আৰু মই যেতিয়া প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমোৱা হৈছিল, তেতিয়া আমাৰ ককা আহিছিল আমাৰ গৃহত, আমাৰ নামলৈ আহিছিল। আৰু ককাৰ নামটো পূৰ্ণদত্ত বাপজনাৰ আইগৰাকী এয়া। আৰু পূৰ্ণদত্ত বাপ আমাৰ লালুক নাওবৈচা আঞ্চলিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। হয়, আমি ইমানখিনি কথা নাজানো, এইটো কাৰণে আমাৰ বৰ বিশেষ দিন হোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি অন্তৰ্ভুক্ত হোৱা। আমি 8টা বছৰ হৈছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি অন্তৰ্ভুক্ত হোৱা। তথাপি আমি ইতিমধ্যে গম পালোঁ যে তেখেত লালুক নাওবৈচা আঞ্চলিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ। আৰু প্ৰভু ভগৱন্তই এনেধৰণে আমাক যাতে এই যাত্ৰাত সহায় সহযোগ কৰি থাকে আৰু এনেধৰণে আমাৰ ভকত বৈষ্ণৱে আমাক যাতে আশীৰ্বাদ কৰে, তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। সেৱা জনাই আপোনালোকৰ মাজৰ পৰা আমি এই চুটি ভিডিঅ'টো আপোনাৰ মাজত ঠেলি দি আপোনালোকৰ দুখনি অভয়চৰণৰ সেৱা ধৰি আজি ইয়াৰ পৰাই আমি আপোনাৰ চৰণৰ সেৱা ধৰি কৃষ্ণ মাধৱ মাধৱ মাধৱ।